কামৰূপ মেট্ৰ'ৰ প্ৰতিখন থানাত আজি ভিৰ হাতে হাতে নথিপত্ৰলৈ আহিল বহু লোক অসম আৰক্ষীৰ ইতিহাসত নজিৰবিহীন ঘটনা কিন্তু কিয় থানাই থানাই বাঢ়িল ভিৰ এয়া মহানগৰ আৰক্ষী আয়ুক্তৰ অধীনত থকা থানাসমূহৰ আজিৰ দৃশ্য থানাসমূহত ভিৰ বাঢ়িল কাৰণ অসম আৰক্ষীত ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ল ভেৰিফিকেশ্যন মেলা বুধবাৰে কামৰূপ মেট্ৰ'ৰ অধীনত থকা সকলো থানাত পুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈ অনুষ্ঠিত হ'ল ভেৰিফিকেশ্যন মেলা জনতা আৰু আৰক্ষীৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে আজাৰাৰ পৰা সোণাপুৰ থানা পৰ্যন্ত এই পদক্ষেপ গ্ৰহণ কৰিলে অসম আৰক্ষীয়ে উজৰ আপত্তি নিষ্পত্তি পাছপোৰ্ট ভেৰিফিকেশ্যন PRC চাকৰি ভেৰিফিকেশ্যন ইত্যাদি কাম নিমিষতে সমাধান হ'ল এই মেলাৰ জৰিয়তে ভেৰিফিকেশ্যন মেলাৰ জৰিয়তে আৰক্ষী আয়ুক্তৰ অধীনৰ থানাসমূহত নিমিষতে কৰা হ'ল কেইবা শতাধিক ভেৰিফিকেশ্যন মহানগৰ আৰক্ষী এই পদক্ষেপত উপকৃত হৈছে বহু লোক ধন্যবাদ জনালে অসম আৰক্ষী Around 7 days আগতে আপোনাৰ PRC কাৰণে এপ্লাই কৰিছিলোঁ অনলাইন তো আজি ৰাতিপুৱা ফোন কৰিছে যোৱাকালি ফোন কৰিছে আচলতে যোৱাকালি মোৰ ফোনটো ধৰা হোৱা নাছিলে ল'ৰাক কৰিছিলে তো আজি ৰাতিপুৱা ফোন কৰাৰ পিছত মই ওচৰতে যিহেতু থাকোঁ তো ডকুমেণ্টছখিনি এতিয়া আনি পেলাই দিয়া হৈছে আৰু প্ৰম্পট ৰেছপন্স দিছে তো এইটো এটা ভাল পদক্ষেপ লৈছে গভৰ্ণমেণ্টে আৰু মানে ইয়াতে ৰাইজৰ সুবিধা হ'ব বুলি মই ভাবোঁ নিমিষতে ভেৰিফিকেশ্যন হোৱাত এতিয়া থানালৈ আহি একাংশই ক'লে আৰক্ষীয়ে নিয়মীয়াকৈ গ্ৰহণ কৰক এনে পদক্ষেপ নাই নাই এইটো বহুত সুবিধা হৈছে এইটোৰ পৰা আমাৰ বহুত সুবিধা হৈছে ৰাইজৰ মোৰ নিজৰে আজি 5 মিনিটৰ ভিতৰত আটাইখিনি কাম হৈ গৈছে একদম সুবিধা হৈছে উপদেশটো বা হেৰিটো দিবলৈ নাযাওঁ কিন্তু আমাৰ বহুত সুবিধা হৈছে ৰাইজৰ এইটো কাৰণে কংকন আৰু অজয়ৰ সহযোগত মাধুৰ্য শইকীয়া আৰু হাফিজুৰ ৰহমানৰ ৰিপৰ্ট NB নিউজ কামৰূপ মেট্ৰ'ৰ প্ৰতিখন থানাত আজি ভিৰ হাতে হাতে নথিপত্ৰলৈ আহিল বহু লোক অসম আৰক্ষীৰ ইতিহাসত নজিৰবিহীন ঘটনা কিন্তু কিয় থানাই থানাই বাঢ়িল ভিৰ এয়া মহানগৰ আৰক্ষী আয়ুক্তৰ অধীনত থকা থানাসমূহৰ আজিৰ দৃশ্য থানাসমূহত ভিৰ বাঢ়িল কাৰণ অসম আৰক্ষীত ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ল ভেৰিফিকেশ্যন মেলা বুধবাৰে কামৰূপ মেট্ৰ'ৰ অধীনত থকা সকলো থানাত পুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈ অনুষ্ঠিত হ'ল ভেৰিফিকেশ্যন মেলা জনতা আৰু আৰক্ষীৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে আজাৰাৰ পৰা সোণাপুৰ থানা পৰ্যন্ত এই পদক্ষেপ গ্ৰহণ কৰিলে অসম আৰক্ষীয়ে উজৰ আপত্তি নিষ্পত্তি পাছপোৰ্ট ভেৰিফিকেশ্যন PRC চাকৰি ভেৰিফিকেশ্যন ইত্যাদি কাম নিমিষতে সমাধান হ'ল এই মেলাৰ জৰিয়তে ভেৰিফিকেশ্যন মেলাৰ জৰিয়তে আৰক্ষী আয়ুক্তৰ অধীনৰ থানাসমূহত নিমিষতে কৰা হ'ল কেইবা শতাধিক ভেৰিফিকেশ্যন মহানগৰ আৰক্ষী এই পদক্ষেপত উপকৃত হৈছে বহু লোক ধন্যবাদ জনালে অসম আৰক্ষী Around 7 days আগতে আপোনাৰ PRC কাৰণে এপ্লাই কৰিছিলোঁ অনলাইন তো আজি ৰাতিপুৱা ফোন কৰিছে যোৱাকালি ফোন কৰিছে আচলতে যোৱাকালি মোৰ ফোনটো ধৰা হোৱা নাছিলে ল'ৰাক কৰিছিলে তো আজি ৰাতিপুৱা ফোন কৰাৰ পিছত মই ওচৰতে যিহেতু থাকোঁ তো ডকুমেণ্টছখিনি এতিয়া আনি পেলাই দিয়া হৈছে আৰু প্ৰম্পট ৰেছপন্স দিছে তো এইটো এটা ভাল পদক্ষেপ লৈছে গভৰ্ণমেণ্টে আৰু মানে ইয়াতে ৰাইজৰ সুবিধা হ'ব বুলি মই ভাবোঁ নিমিষতে ভেৰিফিকেশ্যন হোৱাত এতিয়া থানালৈ আহি একাংশই ক'লে আৰক্ষীয়ে নিয়মীয়াকৈ গ্ৰহণ কৰক এনে পদক্ষেপ নাই নাই এইটো বহুত সুবিধা হৈছে এইটোৰ পৰা আমাৰ বহুত সুবিধা হৈছে ৰাইজৰ মোৰ নিজৰে আজি 5 মিনিটৰ ভিতৰত আটাইখিনি কাম হৈ গৈছে একদম সুবিধা হৈছে উপদেশটো বা হেৰিটো দিবলৈ নাযাওঁ কিন্তু আমাৰ বহুত সুবিধা হৈছে ৰাইজৰ এইটো কাৰণে কংকন আৰু অজয়ৰ সহযোগত মাধুৰ্য শইকীয়া আৰু হাফিজুৰ ৰহমানৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা